হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এইটো যোৱা কিছুদিন আগতে এটা ভিডিঅ' লৈ আহিছিলোঁ যিটো RRB NTPC ৰিক্ৰুটমেণ্টৰ ওপৰত। সেই ৰিক্ৰুটমেণ্টৰে আজি চিলেবাছটো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, বুজি পাব। এইটো যদি আমি কথা কওঁ যে RRB NTPC যিটো এক্সাম হয়, এইটো কম্পিউটাৰ বেছড টেষ্ট হয়। এইটো দুটা ষ্টেজত এই এক্সামটো হয়। ফাৰ্ষ্টতে হয় CBT 1, যিটোত আপোনাৰ 100 নম্বৰ অফ কুৱেশ্যন থাকে, 100 নম্বৰৰে হয়। প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ থাকে। 90 মিনিটছৰ ভিতৰত কৰিব লাগে। জেনেৰেল এৱাৰনেছৰ 40 কুৱেশ্যন, মেথামেটিক্সৰ 30, ৰিজনিঙৰ 30। ইয়াত 1/3 ৰং মানে নিগেটিভ মাৰ্কিং থাকে। যদি আপোনাৰ 3টা কুৱেশ্যন ভুল হয় 1 নম্বৰ ডিডাক্ট হয়। চেম আপোনাৰ ইয়াৰ যদি আমি টপিকৰ কথা কওঁ, কি টপিকৰ ওপৰত কুৱেশ্যনখিনি আহে, তো আমি যদি মেথছৰ কথা কওঁ, এইটো নাম্বাৰ ছিষ্টেম, ডেচিমেল, ফ্ৰেকশ্যন, LCM, HCF, যিখিনি নৰ্মেল মেথামেটিক্স থাকে আপুনি এইখন শ্লাইডত টপিককেইটা দিয়া আছে। ৰিজনিঙৰ ঠিক একেই, চিম্পল হয়। এইখিনি আপোনাৰ SSC লেভেলৰ হয়, বেংকিং লেভেলৰ ইয়াত ৰিজনিং নাহে বা মেথছৰ বেংকিং লেভেলৰ নাহে। নেক্সট আমি জেনেৰেল এৱাৰনেছৰ কথা কওঁ, যদি হিষ্ট্ৰী, পলিটি মেইনলি থাকে, ছায়েন্স থাকে, কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ জিঅ'গ্ৰাফী, ছ'চিয়েল ছায়েন্সত যিটো ছ'চিয়েল ছাবজেক্ট থাকে, সেই গোটেইখিনি টপিক ইয়াত কভাৰ কৰা হয়। তাৰপিছত যদি আমি কওঁ CBT 2 যিটো হয় সেইটোৰ কথা, তো সেইটোতো ছেম টপিকে থাকে, ছেম কুৱেশ্যন পেটাৰ্ণ, জাষ্ট তাত এটা ডিফাৰেঞ্চ আছে। CBT 2ত আপোনাৰ কুৱেশ্যনটো অলপ বেছি থাকে, 120 কুৱেশ্যন থাকে, কিন্তু সময় 90 মিনিটে হয়। জেনেৰেল এৱাৰনেছৰ 50 কুৱেশ্যন, মেথামেটিক্সৰ 35, ৰিজনিঙৰ 35। আৰু ইয়াতেও ছেম একে, 1/3 নিগেটিভ মাৰ্ক। 3টা কুৱেশ্যন যদি ভুল হয় আপোনাৰ 1 নম্বৰ ডিডাক্ট হ'ব। তো টপিক ছেম। এইখিনিয়ে কথা আছিলে এই চিলেবাছটোৰ থুলমূল। তো আশা কৰোঁ আপোনালোকে গোটেইখিনি বস্তু বুজি পাইছে।